চাপৰ গান্ধী ময়দানত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৫১৪তম বিশ্ব মহাবীৰ চিলাৰায় দিৱস উদযাপন। ধুবুৰী পূব জিলা আক্ৰাছুৰ উদ্যোগত চাপৰ আঞ্চলিক আক্ৰাছু আৰু চাপৰ আঞ্চলিক কোচ ৰাজবংশী মহিলা সমিতিৰ সহযোগত আজি চাপৰি গান্ধী ময়দানত উলহ মালহেৰে উদযাপন কৰা হয় বিশ্ব মহাবীৰ চিলাৰায় দিৱস। চিলাৰায় দিৱস উপলক্ষে বিশ্ব মহাবীৰগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰাৰ লগতে শ্বহীদ তৰ্পণ বৃক্ষৰোপণ তথা চাপৰ গান্ধী ময়দানত থকা জননেতা শৰৎচন্দ্ৰ সিংহৰ আবক্ষ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ প্ৰদান কৰে। ইপিনে চিলাৰায় দিৱসৰ লগত সংগতি ৰাখি শিশুসকলৰ মাজত কলা চাৰু প্ৰতিযোগিতা অনুষ্ঠিত হয়। ইপিনে চিলাৰায় দিৱস উপলক্ষে বাৰেবৰণীয়া শোভাযাত্ৰা উলিওৱা হয়। চিলাৰায় দিৱসৰ লগত সংগতি ৰাখি কাইলৈ ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত হ'ব বুলি উদ্যোক্তাই জানিবলৈ দিয়ে। চাপৰ পৰা আলী আকবৰ ৰিপৰ্ট, অৰুণোদয় অসম। 24/2/2024 তাৰিখ মাঘ পূৰ্ণিমা হিসাবে বিশ্ব মহাবীর চিলারায় জন্ম জয়ন্তী হিসাবে চাপর গান্ধী ময়দানত পূব জিলা বিলাসীপাড়া, ধুবুৰী পূব জিলা আক্ৰাছু, চাপৰ আঞ্চলিক আক্ৰাছু, মহিলা সমিতি আক্ৰাছু আৰু চাপৰবাসী ৰাইজৰ পূৰ্ণ সহযোগত আমি বিশ্ব মহাবীৰ চিলাৰায় দিৱস উদযাপন কৰিলোঁ। ইয়াত আমি ৰাতিপুৱা 8:30 বজাত পতাকা উত্তোলন, শ্বহীদ বেদীত মাল্যতৰ্পণ, বীৰ চিলাৰায় মূৰ্তিত মাল্যতৰ্পণ, আমাৰ জননেতা শৰৎচন্দ্ৰ সিংহ দেৱৰ প্ৰতিমূৰ্তিত মাল্যতৰ্পণ, বৃক্ষৰোপণ আৰু চিত্ৰাংকন প্ৰতিযোগিতা হৈ গ'ল। ইতিমধ্যে ৰেজাল্ট আমাৰ হাতত আহি পৰিছে আৰু এই চিত্ৰাংকন প্ৰতিযোগিতাৰ ৰেজাল্ট আমি অহা মুকলি সভাত আমি প্ৰদান কৰিম। আৰু আমাৰ এই বিভিন্ন জনগোষ্ঠীয় যিখিনি আমাৰ শিল্পী আহিছে, এই শিল্পীখিনিৰ আজি মঞ্চত আমি নৃত্য প্ৰদৰ্শন কৰিম কিছু সময় পিছতে, আহাৰ বিৰতিৰ পিছতে। আৰু অহাকালি 25 তাৰিখ 25/2/2024 তাৰিখত এখন প্ৰতিযোগিতামূলক ফুটবল কৰিব, ভলীবল খেল প্ৰতিযোগিতা আছে। এই খেলখন উদ্বোধন কৰিব আমাৰ BTRৰ স্বাস্থ্য বিভাগৰ EM অৰূপ কুমাৰ দে চাহাবে। আৰু এই ভলীবল খেলখনত বিজয়ী দলক 10,001 টকা আৰু ট্ৰফি পুৰস্কাৰ হিচাপে আগবঢ়োৱা হ'ব আৰু বিজিত দলক আমি 5,001 টকা আৰু ট্ৰফি হিচাপে আগবঢ়াম। এই দুদিনৰ কাৰ্যসূচীত আমাৰ ৰাইজে যাতে পূৰ্ণ সহযোগ কৰে তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰি ধন্যবাদ। আজি আমাৰ ধুবুৰী পূব জিলা আক্ৰাছুৰ উদ্যোগত চাপৰ আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ জনতা, চাপৰ আঞ্চলিক কোচ ৰাজবংশী মহিলা সমিতি, লগতে আমাৰ চাপৰ অঞ্চলৰ বিভিন্ন দল সংগঠন আৰু বৃহত্তৰ চাপৰবাসী ৰাইজৰ সহযোগত আমাৰ চাপৰ গান্ধী ময়দান খেলপথাৰত 514তম বিশ্ব মহাবীৰ চিলাৰায় দিৱস উদযাপন কৰা হৈছে। আৰু এইখিনিতে আমি সুখী হৈছোঁ যে আমাৰ চাপৰ অঞ্চলৰ লগতে বিভিন্ন অঞ্চলৰ বিভিন্ন ঠাইৰ মানুহ আজি যোগদান কৰি স্বতঃস্ফূৰ্তভাৱে আজি যোগদান কৰিছে। আমাৰ অলপ আগতে হৈ গ'ল সাংস্কৃতিক শোভাযাত্ৰা, আৰু সাংস্কৃতিক শোভাযাত্ৰা ৰাইজৰ যি যোগদান, আমি সঁচাকৈ উৎফুল্লিত হৈছোঁ আৰু উৎসাহ হৈছোঁ। আমি বৃহত্তৰ জনগোষ্ঠীটোৰ স্বাৰ্থত কাম কৰি যাবলৈ আৰু উৎসাহ হৈছোঁ। আৰু লগতে পৰৱৰ্তী কাৰ্যসূচী আমাৰ এতিয়া আছে মুকলি সভাৰ আগতে আমাৰ আছে বিভিন্ন সাংস্কৃতিক ইয়াত আজি আহি উপস্থিত আছে বিভিন্ন জনগোষ্ঠীৰ নৃত্য দল। তাৰপিছতে আমি আৰম্ভ কৰিম মুকলি সভা আৰু তাৰপিছত হ'ব আমাৰ আহাৰ ভোজন, দুপৰীয়া আহাৰ। আৰু লগতে অহাকালি আমাৰ ভলীবল খেলৰ আয়োজন কৰা হৈছে। আৰু ভলীবল খেলত আমাৰ নমস্কাৰ। আজি আমি ধুবুৰী পূব জিলা আক্ৰাছুৰ উদ্যোগত লগতে চাপৰ কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু কোচ ৰাজবংশী মহিলা সমিতি আৰু বৃহত্তৰ চাপৰবাসী ৰাইজৰ সহযোগত আমি আজি 514তম বীৰ চিলাৰায় জন্ম জয়ন্তী উদযাপন কৰিবলৈ ওলাইছোঁ। আৰু ইয়াৰ
আপোনালোকে দেখা পাই আছে ইতিমধ্যে আমাৰ পুৱাৰে পৰা কাৰ্যসূচী আৰম্ভ হৈ গৈছে আৰু এতিয়ালৈকে আমি কালচাৰেল ৰেলী যিটো আছিলে এইটো প্ৰগ্ৰাম কৰিলোঁ আৰু ইয়াতে ৰাইজৰ বহুত পূৰ্ণ সহযোগিতা পাইছোঁ আমি আৰু ইয়াৰ পিছতে আমাৰ কাৰ্যসূচী হিচাপে আছে আমাৰ সাংস্কৃতিক নাট্য দলৰ নৃত্য প্ৰদৰ্শন লগতে